মই আসলতে প্ৰত্যেকটো বস্তুকে চ্যালেঞ্জ হিচাপে সদায় লওঁ। পলিটিক্যাল চ্যালেঞ্জটো মোৰ কাৰণে একো ডাঙৰ চ্যালেঞ্জ নহয়। পৰীক্ষা দিবলৈ ভয় কৰা ব্যক্তিয়ে কেতিয়াও পৰীক্ষাত পাছ হ'ব নোৱাৰে। টিকট আপোনাক কিয় দিব? এতিয়ালৈকে মই দুবাৰ টিকেট বিচাৰিছোঁ, কিন্তু মই পথভ্ৰষ্ট হোৱা নাই। ভাৰতীয় জনতা পাৰ্টি এৰি পেলাই বেলেগৰ কথা ভবা নাই। অসমৰ ভিতৰত বিহপুৰীয়া সমষ্টিটো যেনেধৰণে আগবাঢ়িব লাগিছিল তেনে পজিশ্যনত যোৱা নাই। প্ৰতিষ্ঠান বিৰোধী ঢৌ এটাও তেওঁৰ বিৰুদ্ধে আছে। সংকল্প সদায় কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে, কোৱান্টিটিৰ ওপৰত ডিপেণ্ড নকৰে। বিহপুৰীয়াত জন্মগ্ৰহণ কৰা লোকৰ সংখ্যা বিহপুৰীয়াত কম বিধায়ক হয়। এইটো এটা ডাঙৰ কথা। মোক যিখিনি লোকে ভাল পায় প্ৰত্যেকে এটা কথা কৈছে যে এইবাৰ আপুনি ইলেকশ্যনত ফাইট কৰিব লাগিব। কংগ্ৰেছত থকা ব্যক্তিসকলেও এটা কথা কৈছে যে ৰাজীৱ বৰুৱা যদি কেনেবাকৈ প্ৰাৰ্থিত্ব পায় তেতিয়াহ'লে আমি আৰু কংগ্ৰেছ কৰিবলৈ নাই। 20 বছৰ নোহোৱা ঘটনা এটা হৈ যাব। প্ৰায় 50,000ৰ অধিক ভোটত বিহপুৰীয়াত বিজেপিয়ে বিজয় সাব্যস্ত কৰিব। নমস্কাৰ, এই বিশেষ অনুষ্ঠানলৈ মই পাপৰি আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এগৰাকী অতিথিক আমন্ত্ৰণ কৰি আনিছোঁ, যাৰ সৈতে আমি কথা পাতিম যে তেওঁৰ জন্মৰ স্থান, জন্মৰ গাঁওখনৰ পৰা এক সুদূৰ তেওঁৰ যাত্ৰা আছিল। সেই যাত্ৰাত গৈ তেওঁ সফলতাৰে কি কৰিলে আৰু সেই সফলতাৰ শিখৰত উপনীত হোৱাৰ পিছত বা বৰ্তমানো তেওঁ তাতেই আছে, তেনেধৰণে কাম কৰি আছে, কিন্তু তাৰ পিছতো তেওঁ কিছু অন্য ধৰণে চিন্তা চৰ্চা কৰিছে। যথেষ্ট পাক লগাইছোঁ মই, কিন্তু পাক লগালেও কথাবোৰ আমি খোলাখুলিকৈয়ে পাতিম। মই স্বাগতম জনাইছোঁ ডায়েছ ইণ্ডিয়াৰ সঞ্চালক ৰাজীৱ বৰুৱা ডাঙৰীয়া। নমস্কাৰ। মই আৰম্ভণিতে কৈছোঁ আপোনাৰ কথা, বা আজি আমি আপোনাক কিয় আমন্ত্ৰণ কৰি আনিছোঁ, বা কোন ধৰণে নতুন এক যাত্ৰাৰ বাবে আপুনি কেনেধৰণে সাজু হ'ব, সেইবোৰ কথাও পাতিম। প্ৰথমতে মই জানিব বিচাৰিম যে এই যে আপোনাৰ আৰম্ভণিটো, এই আৰম্ভণিৰ পৰা সংকল্পলৈ যোৱা, তাৰপিছত আপুনি বৰ্তমান ডায়েছৰ সঞ্চালকো, ওতঃপ্ৰোতভাৱে আপুনি জড়িত হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ কথা চিন্তা কৰি আপোনালোকৰ যিটো আৰম্ভণি আছিলে, এই গোটেই আপোনাৰ যাত্ৰাটো প্ৰথমতে জানি ল'ব বিচাৰিম। প্ৰথমে মই মোৰ গাঁও বুঢ়াবুহি, এখন সৰু গাঁও, বুঢ়াবুহিত মোৰ জন্মগ্ৰহণ, আৰু বুঢ়াবুহিত জন্মগ্ৰহণ কৰাৰ পাছত তাতে মই LP স্কুল, হাইস্কুল পঢ়াৰ পাছত মাধৱদেৱ কলেজৰ পৰা মই হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হ'লোঁ। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মই পলিটিকেল ছায়েন্সত BA পাছ, অনাৰ্ছ লৈ পেলাই BA পাছ কৰিলোঁ। আৰু সেই বছৰে মই আমাৰ ওচৰৰে এখন বিদ্যালয়, নৱপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাতে মই বিষয় শিক্ষক হিচাপে পাঠদান কৰিবলৈ আৰম্ভ কৰিলোঁ। প্ৰায় 3 বছৰ ধৰি সেইখন বিদ্যালয়ত পঢ়ুৱাই থাকোঁতে মোৰ এটা সপোন আছিল যে UPSC পৰীক্ষা দিয়া, আৰু UPSC পৰীক্ষা দিয়া যিটো সপোন, সেই সপোনটোক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে মই দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আচলতে মোৰ ঘৰখন অৰ্থনৈতিকভাৱে সিমান টনকিয়াল নাছিল, আৰু দিল্লীলৈ যাত্ৰা কৰাৰ সময়ত মাত্ৰ 500 টকা এটা হাতত লৈ মই দিল্লীলৈ যাত্ৰা কৰিলোঁ। আৰু দিল্লীত গৈ পোৱাৰ পাছত তাতে বহু ছাত্ৰৰ কাৰণে এটা বাট থাকে যে কোচিং কৰি কাৰোবাক পঢ়ুৱাই, টিউশ্যন পঢ়ায়ো তাত পঢ়িব পাৰি। গতিকে তাতে মই এবছৰ পঢ়াৰ পাছত UPSC পৰীক্ষা দিলোঁ। UPSC পৰীক্ষাৰ মেইনছৰ পাছ হ'ল, কিন্তু মই ফাইনেলি কোৱালিফাই হ'ব নোৱাৰিলোঁ। কিবা কাৰণত হওক, তাতে মই সেই সময়ৰ দিল্লীৰ এজন ভাল শিক্ষক সন্তোষ তানেজাদেৱক লগ পালোঁ, আৰু তেখেতৰ লগত কথা বতৰা পাতি মোৰ মনটো বৰ ভাল লাগিল। তেখেতে ক'লে যে আমি এনেকুৱা যিখিনি ছাত্ৰ ছাত্ৰী, যিখিনি আচলতে অৰ্থনৈতিকভাৱে পিছপৰা, সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিবা এটা কৰিব পৰা যায় নেকি। আৰু সেই উদ্দেশ্যে সংকল্প IAS আমি প্ৰতিষ্ঠা কৰিলোঁ। আৰু সংকল্প IAS প্ৰতিষ্ঠা কৰাৰ পাছত আমি এইটো 2005 পৰা আমি ৰেগুলাৰকৈ আমি ক্লাছ দিবলৈ আৰম্ভ কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলক। আৰু বৰ্তমানলৈকে প্ৰায় 5,000 মান ছাত্ৰ ছাত্ৰী আমাৰ তাৰ পৰা সফলতা পাইছে। IAS হওক, IPS হওক, IRS হওক, বিভিন্ন পৰীক্ষাত সফলতা পাইছে। আৰু মই এনেধৰণে ইনভলভ হৈ গ'লোঁ সংকল্প IASৰ লগত। সংকল্প আচলতে কোচিং ইনষ্টিটিউট নহয়, সংকল্প এটা হৈছে গাইডেন্স চেণ্টাৰ। মই যিখিনি অসুবিধা পাইছিলোঁ, সেই অসুবিধাখিনি যেতিয়া আনৰ নহওক,
তাৰ কাৰণে দিল্লীত আমি ক্লাছৰ লগে লগে এটা ৰিডিং ৰুমৰ ব্যৱস্থা, খোৱা বোৱাৰ কাৰণে হোষ্টেলৰ লগতে খোৱা বোৱাৰ কাৰণে এটা কিটচেনৰ ব্যৱস্থা, সেই সকলোবিলাক উপলব্ধ কৰা হ'ল, যাৰ কাৰণে গোটেই ভাৰতবৰ্ষতে সংকল্পটো খুব কম সময়ৰ ভিতৰতে পপুলাৰ হৈ গ'ল। আৰু সেইকাৰণে আজিৰ তাৰিখত যদি আপুনি অসমত চাই, সংকল্পৰ পৰা পঢ়ি হওক বা গাইডেন্স লৈ হওক বা ইণ্টাৰভিউত পাছ কৰা বহু সংখ্যক অফিচাৰ আজি অসমত কাম কৰি আছে। আৰু আমি জনাত প্ৰায় 80জনতকৈ অধিক আমাৰ সংকল্পৰ পৰা বিভিন্ন ধৰণে বেনিফিট লোৱা ছাত্ৰই আজি তাৰিখত অসমত কাম কৰি আছে। সংকল্প হৈছে মোৰ জীৱনৰ গতিপথ সলনি কৰি দিয়া এটা প্ৰতিষ্ঠান হয়। সেইকাৰণে বহুতে মোক ৰাজীৱ সংকল্প বুলি মাতে। কাৰণ 2000 চনৰ পৰা এতিয়ালৈকে আজি যদি আপুনি ভাৰতবৰ্ষৰ যিকোনো ঠাইতে যায়, তেতিয়াহ'লে সংকল্পৰ পৰা পাছ কৰা ছাত্ৰ আপুনি পাব। কিবা ধৰণে বেনিফিট সংকল্প পৰা হৈছে, নহ'লে কোনোবাই হোষ্টেলত থাকি বেনিফিট হৈছে, নহ'লে কোনোবাই ৰিডিং ৰুমত পঢ়ি বেনিফিট হৈছে, নহ'লে কোনোবাই পাৰ্চনেল গাইডেন্স লৈ বেনিফিট হৈছে। সংকল্প আচলতে এটা ছ'চিঅ' ছিষ্টেমৰ লগত, সামাজিক ব্যৱস্থাৰ লগত জড়িত এটা প্ৰতিষ্ঠান। গতিকে এই প্ৰতিষ্ঠানটোৱে মোৰ জীৱনৰ ৰং সলনি কৰি দিলে। তাৰপিছত আহিলোঁ সংকল্পৰ লগে লগে ডাইচ ইণ্ডিয়া, দিল্লী ইনষ্টিটিউট ফৰ এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। এই ইনষ্টিটিউটটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল সংকল্পৰ লিখে। ইয়াত বেচিকেলি যিখিনি IIT বা NIT বা ছায়েন্সৰ যিখিনি গ্ৰেজুৱেট ষ্টুডেণ্ট, সেই ষ্টুডেণ্টখিনিক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হয় UPSCৰ বাবে। এতিয়া সেই সংস্থাটোৰ মই বৰ্তমান সঞ্চালক প্ৰধান। আৰু এয়া আছিলে আপোনাৰ যাত্ৰা, হয়, এক প্ৰকাৰ। এতিয়া আপুনি সদ্যহতে আৰু এটা নতুন চিন্তাধাৰণাৰ মাজেৰে আগবাঢ়িছে। হয়, আৰু সেয়া হৈছে যে আপুনি বিহপুৰীয়া সমষ্টিৰ পৰা হয়, আপুনি এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী, আৰু আপুনি বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী। হয়। কিন্তু ৰাজ বৰুৱা ডাঙৰীয়া, আপোনাৰ বাবে ই এটা ডাঙৰ চেলেঞ্জ নহ'বনে? কাৰণ তাত বিজেপিৰ আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। মই বাৰু বৰ্তমানৰ বিধায়কগৰাকীৰ কথা পাছলৈ আনিম, কিন্তু যিসকল প্ৰত্যাশী বুলি কয় তাৰ এখন দীঘলীয়া তালিকাও তাত আছে। হয়, আচলতে চাওক, প্ৰত্যেকটো কামতে চেলেঞ্জ থাকিব পাৰে। মই যেতিয়া দিল্লীলৈ গৈছিলোঁ, মোৰ কাৰণে চেলেঞ্জ আছিলে। কাৰণ মই গাঁৱৰ পৰা যোৱা, হিন্দী ভালকৈ নাজানো, ইংৰাজীও যিমান ধৰণে ক'ব লাগে সিমান ধৰণে মোৰ নাছিল। কিন্তু মই চেলেঞ্জটো ৰক্ষা কৰিলোঁ। আজি দিল্লীত সকলোৰ মাজত এটা পৰিচিত নাম। আপুনি যদি দিল্লীলৈ যায়, যিকোনো লোকক যদি সোধে IAS প্ৰিপেৰেশ্যন কৰা, সকলোৱে জানে যে ৰাজীৱ বৰুৱা সংকল্প কি বস্তু। কাৰণ মই এখন সৰু গাঁৱৰ পৰা, বুঢ়াবুঢ়ীৰ পৰা গৈছোঁ। মোৰ হাইস্কুলত হিন্দী নাছিল, মেথছ আছিল এডভান্স। গতিকে মই হিন্দী একোৱেই নাজানো। গতিকে তালৈ গৈ প্ৰথম মই হিন্দী শিকিবলগীয়া হৈছে, তাৰপিছত ইংৰাজী ভালকৈ শিকিবলগীয়া হৈছে। কিন্তু আজিৰ তাৰিখত সেই চেলেঞ্জটো ফুলফিল কৰি 5000তকৈ অধিকটো IAS উলিয়াবলৈ সক্ষম হৈছোঁ। IAS, IPS, IRS। আৰু মই আচলতে প্ৰত্যেকটো বস্তুকে চেলেঞ্জ হিচাপে সদায় লওঁ। কাৰণ পৰীক্ষা দিলেহে পৰীক্ষাত পাছ হ'ব। পৰীক্ষা দিবলৈ ভয় কৰা ব্যক্তিয়ে কেতিয়াও পৰীক্ষাত পাছ হ'ব নোৱাৰে। আৰু যিহেতু মই IASৰ কাৰণে প্ৰিপেৰেশ্যন কৰাওঁ, সেইটো পৰীক্ষা আচলতে আটাইতকৈ ডাঙৰ চেলেঞ্জ ভাৰতবৰ্ষৰ ভিতৰত। প্ৰিলিমছ পাছ কৰিলে, মেইনছ পাছ কৰিলে, ইণ্টাৰভিউত ফেইল হ'লে আকৌ প্ৰিলিমছৰ পৰা দিব লাগিব। এইটো আটাইতকৈ চেলেঞ্জ হয়নে নহয়? কাৰণ এবাৰ প্ৰিলিমছ পাছ কৰিলে, প্ৰিলিমছ পাছ কৰিবলৈ কিমান কঠিন। তাৰপিছত মেইনছ দিলে, মেইনছ পাছ কৰাৰ পিছত আকৌ ইণ্টাৰভিউ দিলে, ইণ্টাৰভিউৰ পিছত ফেইল হ'লে আকৌ পূৰা 2 বছৰ আকৌ একেলেথাৰিয়ে পঢ়িব লাগে। গতিকে চেলেঞ্জটো চবতে আছে। যদি তাত যেতিয়া চেলেঞ্জ ল'ব পাৰিছোঁ, মোৰ পলিটিকেল চেলেঞ্জটো মোৰ কাৰণে একো ডাঙৰ চেলেঞ্জ নহয়। কাৰণ বহুত ছিষ্টেমেটিক ৱেত মই কামবিলাক কৰোঁ। প্ৰত্যেকটো কাম মই জুখি মাখি কৰোঁ। আৰু মই ৰাজনীতিলৈ অহাৰ মূল উদ্দেশ্যৰ কথাটো হ'ল যে যেতিয়া মই দিল্লীত থাকোঁতেনে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ যেতিয়া যাওঁ, সেই সময়ত সেই অঞ্চলবিলাক দেখি তাৰ যিবিলাক ডেভেলপমেণ্টবিলাক দেখাৰ পিছত এনে অনুভৱ হয় যে আমি ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি আছোঁ। কাৰণ আমাৰ অসমৰ সেই সময়, আজিৰ পৰা 2010ৰ কথা কৈছোঁ, 2010ৰ পৰা 15, সেই সময়ত মই অসমলৈ আহিলে এনেকুৱা লাগে যে অসমত একো কামেই হোৱা নাই।
দিল্লীৰ তুলনাত বা বেংগলোৰৰ তুলনাত বা হায়দৰাবাদৰ তুলনাত। আৰু সেই অনুভৱটো যেতিয়া ইয়াৰ পৰা লোক দিল্লীলৈ যায়, সকলো লোকে এটা কথা গৈ কয় যে ৰাজীৱ, তুমি ইয়াত ইমান ধুনীয়া কাম কৰিছা, অসমৰ বাবে কিবা এটা কৰা। আৰু অসমৰ বাবে কিবা এটা কৰিবলৈ বহুত চেলেঞ্জ লাগে, আপুনি জানেই। গতিকে অসমীয়া মানুহবিলাকক জগাই তুলিবৰ কাৰণে বৰ কঠিন হয়, কিন্তু যেতিয়া জাগি যায়, শুই উঠে, বহুত ধুনীয়াকৈ কাম কৰিব পাৰে। কিন্তু যেতিয়া শোৱা ভাও ধৰি শুই থাকে, সেইখিনি মানুহকতো জাগৃত কৰিব নোৱাৰে। সেইকাৰণে কি হৈছে, অসমত ৰাজনীতিটো এনেকুৱা হৈ গ'ল যে ৰাজনীতি কিছুমান বিশেষ ব্যক্তিহে কৰিব পাৰে, সকলোৱে ৰাজনীতি কৰিব নোৱাৰে। আচলতে ৰাজনীতিটো সেইসকল ব্যক্তিৰ কাৰণেহে। গীতাত কৃষ্ণক অৰ্জুনে সুধিছে যে ভাল ৰাজনীতিবিদ হ'বলৈ হ'লে কি কি গুণৰ অধিকাৰী হ'ব লাগে। যে ভাল ৰাজনীতিবিদ হ'বলৈ হ'লে তেতিয়া কৃষ্ণই ক'লে যে শিক্ষানীতি, শিক্ষা ভালদৰে হ'ব লাগিব, সমাজনীতি ভালদৰে জানিব লাগিব, ধৰ্মীয় নীতি ভালকৈ জানিব লাগিব, অৰ্থনীতি ভালকৈ জানিব লাগিব, কূটনীতি ভালকৈ জানিব লাগিব, আৰু বৈদেশিক নীতি ভালকৈ জানিব লাগিব। গতিকে এই গুণৰ অধিকাৰী আচলতে যাৰ আছে, সিহে ৰাজনীতিলৈ যোৱাটো দৰকাৰ। কিমান সময়ৰ পিছত আপুনি এই কথাটো ভাবিলে যে আপুনি ৰাজনীতিলৈ অহাটো দৰকাৰ? মানে এনেকুৱা নহয়তো যে ধৰি লওক আপুনি যদি ভাবে যে এতিয়া আজিৰ তাৰিখত এই সময়ছোৱাত এই 2026-তকৈ আগত আপুনি এবাৰ আহিব লাগিছিল নেকি, বা আপুনি ভাবিব লাগিছিল নেকি, নে নাই, ভাবিছিল নে কাৰ্যকৰী কৰা নাছিল? নাই, ভাবিছিলোঁ। আচলতে মই আগতেই আহিব লাগিছিল। আগতেই এইকাৰণে আহিবলগীয়া আছিল, অসমৰ ভিতৰত মই যিখন জেগাত মোৰ জন্মগ্ৰহণ, আপুনি জানে বিহপুৰীয়া সমষ্টি। বিহপুৰীয়া সমষ্টিটো হৈছে এটা অসমৰ উল্লেখযোগ্য সমষ্টি, বাৰে বৈষ্ণৱৰ জন্মস্থান বুলি কোৱা হয়। আৰু তাতে আচলতে নৰনাৰায়ণ চিলাৰায় শেষ সীমা, গোহাঁই কমল আলি নাৰায়ণপুৰত শেষ হৈছে। আৰু নাৰায়ণপুৰতে আৰিমত্ত ৰজাৰো বাসস্থান আছিলে বুলি কোনো লোকে ক'ব বিচাৰে। আৰু 12 ভূঞাসকলৰো গড় আছিল। কিন্তু আজি তাৰিখত অসমৰ ভিতৰত বিহপুৰীয়া সমষ্টিটো যেনেধৰণে আগবাঢ়িব লাগিছিল তেনে পজিশ্যনত যোৱা নাই। তাৰ মূল কাৰণ হৈছে কি হৈছে যে বিহপুৰীয়াত শক্তিশালী নেতৃত্বৰ গৰাকীৰ অভাৱ। এইটো মই অনুভৱ কৰিছোঁ দেই। কিন্তু আপোনাৰ দলৰে মানুহ আছে তাতে, নাই, বিজয় কুমাৰ আছে, চব থাকিব পাৰে। মই লগতে এইখিনি লগাই দিওঁ আপোনাক যে প্ৰতিষ্ঠান বিৰোধী ঢৌ এটাও তেওঁৰ বিৰুদ্ধে আছে। নাই, চাওক, শক্তিশালী পজিশ্যন মই নাই বুলি এইকাৰণেই কৈছোঁ, আমাৰ দলত বহু লোক আছে তাত কাম কৰা। কিন্তু এটা হৈছে মিছন, এটা হৈছে ভিছন। আমি যেনেকৈ UPSC ক্লাছ কৰোঁতে কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰোঁ, সংকল্প সদায় কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে, কোৱান্টিটিৰ ওপৰত ডিপেণ্ড নকৰে। লিডাৰ থাকিব পাৰে, কিন্তু লিডাৰৰ মিছন আৰু ভিছন, মানে এটা এইম থাকিব পাৰে যে বিহপুৰীয়াক লৈ বহু এনেকুৱা কাম আছে, মই আপোনাক ক'ম পৰৱৰ্তী সময়ত, যে বিহপুৰীয়াত এনেকুৱা সম্ভাৱনা আছে যিখিনিয়ে বিহপুৰীয়াক নিজস্বতাভাৱে অসমৰ ভিতৰত শ্ৰেষ্ঠ সমষ্টি হিচাপে গঢ় দিব পাৰে। বিহপুৰীয়াত লিডাৰ আছে, কিন্তু লিডাৰ থাকিলেও কি হয়, যিখিনি আচলতে বিহপুৰীয়াত আজিলৈকে ডাঙৰ কথাটো হৈছে যে বিহপুৰীয়াত জন্মগ্ৰহণ কৰা লোকৰ সংখ্যা বিহপুৰীয়াত কম বিধায়ক হোৱা। এইটো এটা ডাঙৰ কথা, কাৰণ যিজন ব্যক্তিয়ে নিজৰ য'ত জন্ম হয় সেই জন্ম ঠাইখনৰ বিষয়ে বহুত ভালকৈ জানে। মই এইটো কোৱা নাই যে বেলেগ ঠাই এজন ব্যক্তি বেলেগ এজাত উঠিব নোৱাৰে। ভাৰতীয় সংবিধানে ৰাইট দিছে, মই দিল্লীটো কণ্টেষ্ট কৰিব পাৰোঁ, দিল্লীটো গৈ গুৱাহাটীটো আহি কণ্টেষ্ট কৰিব পাৰোঁ। কিন্তু কথাটো হ'ল যে নিজৰ জন্ম ঠাইখন নিজে যেনেদৰে উপলব্ধি কৰিব পাৰে, আন এজন ব্যক্তিয়ে উপলব্ধি কৰিবলৈ বহু সময় লাগে। সেইকাৰণে বিহপুৰীয়াত আপুনি যদি চায়, বিহপুৰীয়াত আমাৰ দুজন বিধায়ক, দেৱানন্দ হাজৰিকা ছাৰ, কেশৱাম বৰা ডাঙৰীয়াক যদি বাদ দিয়ে, তেওঁলোক দুজন বিহপুৰীয়াতে জন্মগ্ৰহণ কৰে। তাৰপিছত কিন্তু বিহপুৰীয়াৰ লোক অতিকে কম। আটাইতকৈ ডাঙৰ কথাটো সেইটো, কাৰণ বিহপুৰীয়াৰ মানুহে পোনপ্ৰথমবাৰৰ বাবে, কিন্তু বিহপুৰীয়াৰ মানুহে সকলো লোকে আদৰি লৈছিল, বাহিৰৰ বুলি তেওঁলোকক এভইড কৰা নাছিল। যোনেই আহিছিল সকলোকে বিহপুৰীয়া মানুহে আদৰি লৈছিল, আঁকোৱালি লৈছিল। কিন্তু এইবাৰ বিহপুৰীয়াৰ মানুহে কৈছে যে বিহপুৰীয়াৰ এজন সুযোগ্য সন্তানক বিহপুৰীয়াৰ প্ৰতিনিধিত্ব কৰাটো আমি বিচাৰোঁ। ৰাজনীতিৰ গলি বুলি য'ত কোৱা হয়, আৰু এতিয়া যিহেতু নিৰ্বাচনৰ সময়, এতিয়া কোৱাই হয় যে আমি ফুটপাথতে হওক বা যিবোৰ আমাৰ অলিয়ে গলিয়ে
এতিয়া ৰাজনীতিৰ চৰ্চা চলে, সমষ্টিৰ চৰ্চা চলে, কেণ্ডিডেটৰ চৰ্চা চলে। গতিকে আপোনাৰ সমষ্টিত, অৰ্থাৎ আপোনাৰ বুলিয়ে কৈছোঁ আৰু বিহপুৰীয়া সমষ্টিত এতিয়া বহু চৰ্চা চলিছে। তাতে মই কৈছোঁৱে যে বিজেপিৰে বহু কেইগৰাকী কেণ্ডিডেট আছে বা প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। হয়। দেৱানন্দ হাজৰিকাৰ সৈতে আপুনি কিছু সভা সমিতিত অংশগ্ৰহণ কৰাৰো কিছু খবৰ আছে। হয়। তাৰ পিছতো আপুনি কিন্তু নিজৰ কথাও ভাবিছে। হয়। কেনেকৈ হ'ব পাৰে মানে? চাওক, দেৱানন্দ হাজৰিকা ছাৰক মোৰ শিক্ষাগুৰু নহ'লেও মই তেখেতক মোৰ শিক্ষাগুৰু হিচাপে সন্মান কৰোঁ। কাৰণ মই শিক্ষাৰ লগত জড়িত এজন ব্যক্তি। কাৰণ আমি যদি ডাঙৰক সন্মান দিব নাজানো, তেতিয়াহ'লে আমাৰ ইমানখিনি শিক্ষা গ্ৰহণ কৰা অথলে যাব। কিন্তু ডাঙৰে যেতিয়া জানিব যে আপুনিও প্ৰাৰ্থিত্ব প্ৰত্যাশী। নাই, চাওক, প্ৰাৰ্থিত্ব প্ৰত্যাশীটো এটা বেলেগ জেগা। দেৱানন্দ হাজৰিকা ছাৰে জানে, মই ছাৰক কৈছোঁ যে ছাৰক কেইবাবাৰো কৈছোঁ যে ছাৰ, আপুনি এবাৰ প্ৰাৰ্থিত্ব পালে, আপুনি বিহপুৰীয়াক প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু আপুনি চেলেঞ্জটো ৰক্ষা কৰিলে। এবাৰ আপোনাৰ পুত্ৰসমূহ, আপোনাৰ পুত্ৰ বুলি হওক, ভতিজা বুলি হওক, আপুনি ৰাজীৱকো এবাৰ সুবিধা অকণ দিয়ক। মই এই এবাৰ ৰাজনীতিত অকণমান আপোনাৰ আশীৰ্বাদত কাম কৰিব বিচাৰোঁ। ছাৰক কিন্তু মই এই কথাটো কৈছোঁ। আৰু ছাৰৰ আশীৰ্বাদ সদায় মোৰ লগত আছে। কাৰণ মই যিমানখিনি সভা সমিতিত যাওঁ, ছাৰে সদায় এটা কথাই কয়, ক'ৰবাত মিটিঙত গ'লে ছাৰে মোলৈ মাইক্ৰফোনটো আগবঢ়াই দিয়ে যে ৰাজীৱ তুমিয়ে কোৱা, মই যদি মিটিঙত থাকোঁ। আৰু মই ছাৰে কোৱাৰ পিছত আচলতে মই ক'ব কেতিয়াও নিবিচাৰোঁ। আপুনি যদি মিটিংবিলাক চাই, ছাৰে কোৱাৰ পিছত আৰু মই কওঁ, যেতিয়া আমাৰ ছাৰে ক'লে ক'বলগীয়া একো নাথাকে। কাৰণ ছাৰ মোৰ অভিভাৱক স্বৰূপ, মোৰ পিতৃ বয়সৰ সৈতে সমান। গতিকে ছাৰৰ লগত কাম কৰা মোৰ কোনো অসুবিধা নাই। কিন্তু আজি তাৰিখত গোটেই বিশ্বত দেখিছে নৱপ্ৰজন্মক সুবিধা দিয়ে। যেনেকৈ মোৰ দেউতাই এতিয়া ঘৰখন চলাবলৈ মোক দায়িত্ব দিছে যে মোৰ বয়স হ'ল, তুমি ঘৰখন চলোৱা। গতিকে ছাৰৰ পৰা মই সেইটো আশীৰ্বাদহে বিচাৰিছোঁ যে ছাৰে যদি মোক সেইটো আশীৰ্বাদ দিয়ে, ছাৰৰ কিন্তু আসনখন মোৰ লগত একে পৰ্যায়তে ৰাখিম। মই একে পৰ্যায়ত ৰাখিম, সম আসন দিয়ে ৰাখিম। মই বিধায়ক হ'ব পাৰোঁ প্ৰাৰ্থিত্ব পালে, কিন্তু ছাৰৰ বিধায়কতকৈ কোনো গুণে কম নহ'ব। কাৰণ মই ছাৰক আশীৰ্বাদত আগবাঢ়িব বিচাৰোঁ। কাৰণ তেওঁলোকৰ পৰা শিকিবলগীয়া আমাৰ বহুত আছে। আৰু কিছু কথা, যেনে ধৰি লওক অমিয় ভূঞাৰ কথালৈ প্ৰসংগলৈ আহোঁ। অমিয় ভূঞাৰ কথা এনেধৰণেও চৰ্চা, মই আকৌ কৈছোঁ যে গলিত হোৱা চৰ্চা, যে এইবাৰ যদি বিজেপিয়ে তেওঁক টিকট দিয়ে, তেতিয়াহ'লে আমি বিজেপিক ভোটটো নিদি কংগ্ৰেছৰ ৰাম ভূঞাক ভোটটো দি দিম। তেনেকুৱা ধৰণৰ কিছুমান কথাও কিন্তু চলিছে। ইয়াৰ কাৰণটো হৈছে অমিয় ভূঞা বিফল হৈছে বা তেওঁৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ হৈছে। সেইটো এটা অন্যতম কাৰণ নহয় জানো? নাই, অন্যতম কাৰণ সেইটো নহয়। অন্যতম কাৰণটো চাওক, মই এটা সৰু উদাহৰণ দিওঁ। এইবাৰ অসমৰ জনপ্ৰিয় বলিষ্ঠ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ আসনলৈ আহিছিল, তাৰ কেইদিনমানৰ পিছতে এটা কথা কৈছিল যে মোৰ এই 5 বছৰ চেলেঞ্জ নহয়, 5 বছৰ পিছত মই মোৰ যোন টাৰ্গেট, তেখেতৰ আচলতে বহুত ভৱিষ্যতৰ কথা চিন্তা কৰে যে 5 বছৰ পিছত মোৰ চেলেঞ্জ হ'ব 100+ ছিটৰ। আৰু সেইকাৰণে তেখেতে 100+ যি ছিট টাৰ্গেট ৰাখিছে, সেই ছিটখিনিত সকলোতে সম পৰিমাণৰ যিটো ফাইনেন্সিয়েল এছিষ্টেঞ্চ পায় সেইখিনি দিছে। আৰু তাৰ উদাহৰণস্বৰূপে আমাৰ কাষৰে সমষ্টি লখিমপুৰটো আপুনি ল'ব পাৰে, গহপুৰটো ল'ব পাৰে। তাত যেনেধৰণে উন্নয়নৰ ধাৰা হৈছে, আমাৰ বিহপুৰীয়াত সেই ধাৰাটো ক'ৰবাত নহয় ক'ৰবাত কম দেখা গৈছে। আৰু জনসাধাৰণে আচলতে সেইটোৱে উপলব্ধি কৰিছে। জনসাধাৰণক আচলতে কাৰোবাৰ কোনো কোৱা কথা নহয়। কাৰণ কাষৰ এটা সমষ্টিত যদি উন্নয়ন হৈ থাকে, এটা সমষ্টি যদি উন্নয়ন স্থবিৰ হৈ যায়, সেইকাৰণে জনসাধাৰণে কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পইচা দিয়াত ত্ৰুটি কৰা নাই, কিন্তু ইনভেষ্টমেণ্টটো সঠিক লেভেলত, গ্ৰাউণ্ড লেভেলত কাম হৈছে নাই সেইটোৰ ওপৰত গুৰুত্ব ব্যৱহাৰ হোৱা নাই। আজি চাওক, লখিমপুৰত আজি কেইদিনমানৰ আগত মাননীয় মুখ্যমন্ত্ৰীয়ে লখিমপুৰ টাউন হল, প্ৰায় 900 লোক বহিব পৰা টাউন হল উদ্ঘাটন কৰি আহিছে। এখন মিনি ষ্টেডিয়াম বনাইছে, যিখন ক্ৰিকেট খেলিব পৰা যোগ্যতা ৰখা এখন ষ্টেডিয়াম তৈয়াৰ কৰিছে।
এই যে কামখিনি কৰিছে বিহপুৰীয়াতো কিন্তু পইচাৰ অভাৱ হোৱা নাই বিহপুৰীয়াত মাধৱদেৱ জন্মস্থান নিৰ্মাণৰ কাৰণে পইচা পাইছে অনিৰুদ্ধদেৱৰ জন্মস্থান নিৰ্মাণৰ কাৰণে পইচা পাইছে বিহপুৰীয়াত মিনি ষ্টেডিয়ামৰ কাৰণে পইচা পাইছে পইচাখিনি এটা সৎ ব্যৱহাৰ কৰিব লাগিব 2 নম্বৰ কথা হৈছে যে মানুহৰ লগত কানেক্টিভিটি মানুহক কেতিয়া ভাল পাব আপোনাক মই একো দিব নোৱাৰিলোঁ যদি হাঁহি মাৰি মাত এষাৰ দিওঁ তোমাৰ ভালনে তুমি কেনে আছা এই যে ব্যৱহাৰ আজি ব্যৱহাৰটোৱে বহু মানুহক বহু ভাল পজিশ্যনলৈ লৈ যায় উদাহৰণস্বৰূপে ৰূপজ্যোতি কুৰ্মীদা ৰূপজ্যোতি দাক মৰিয়নিত বেয়া পোৱা মানুহ নাই কাৰণ তেখেতে একো দিব নোৱাৰিলেও গাড়ীখন ৰখাই মাত এষাৰ দিয়ে তুমি কলৈ যোৱা তোমাৰ ভালনে আৰু বিহপুৰীয়াত আচলতে কি হৈছে যে বিহপুৰীয়াত এটা লবিকেন্দ্ৰিক ৰাজনীতি হৈছে মই যেতিয়া টিকেট বিচাৰিছিলোঁ 2021ত মোৰ লগত থকা ব্যক্তিখিনি পাৰ্টি মানুহেই আছিলে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে কাম কৰি আছে কিন্তু সেইখিনি যোৱা 5 বছৰে বিধায়কে কোনোদিন আদৰি নললে বা দেৱানন্দ হাজৰিকা ছাৰৰ লগত থকাখিনিও বিধায়কে কেতিয়াও আদৰি ল'ব নোখোজিলে কাৰণ সেই মানুহখিনিতো ভাৰতীয় জনতা পাৰ্টি মানুহ ন আজি ৰাজীৱ বৰুৱাৰ লগত থাকিলে ৰাজীৱ বৰুৱাক ভাল পাই কাৰণে আছে বা ৰঞ্জিত ভট্ট ডাঙৰীয়াক ভাল পাই কাৰণে আছে কাৰণ এটা ফেন ক্লাব থাকিব পাৰে সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ফেন ক্লাব আছে ভাল পাব পাৰে কিন্তু ভাল পালে বুলি যে সেই মানুহজন ভাৰতীয় জনতা পাৰ্টিৰ মানুহ নহয় সেই মানুহজনক যে ইগনোৰ কৰিব লাগিব এতিয়া বিহপুৰীয়াত সেই যিটো লবিকেন্দ্ৰিক ৰাজনীতি সেই ৰাজনীতিটোৱে বিহপুৰীয়াত আচলতে সন্মানীয় বিধায়ক ডাঙৰীয়াক বহুখিনি লোকচান কৰিছে আৰু আমি শেহতীয়াকৈ আমি নিৰ্বাচনৰ এতিয়া ধৰি লওকচোন দিন ঘোষণাই কৰা নাই কিন্তু পিপলছ পালছ নামৰ এটা সংস্থাই এটা ছাৰ্ভে কৰিছিলে সেই ছাৰ্ভেটোত তেওঁলোকে চৰকাৰ বিজেপিৰ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ আহিব সকলোখিনি কথা যেতিয়া কৈছিলে তাত কিন্তু পাৰ্টিকুলাৰলি বিহপুৰীয়া সমষ্টিৰ কথা কৈছিলে যদিহে তাত থকা বিধায়কজনক পুনৰ টিকট দিয়া যায় তাত কিন্তু বিজেপি নাহে তেতিয়া কিন্তু কংগ্ৰেছ লাভান্বিত হ'ব গতিকে সেইটো এটা সমীক্ষা আছিল মই বাৰু তাৰ প্ৰতিক্ৰিয়া আপোনাৰ পৰা নুসুধো কাৰণ আপুনি ইতিমধ্যে গোটেইখিনি কথা কৈছে এটা কথাটো হৈছে ধৰি লওক আপোনাক টিকট দিলে হয় কি কৰিব আপুনি চাওক টিকটটো দিলে জিকিলেও আপুনি মই আচলতে টিকেটটো মোক এবাৰ ৰাইজে প্ৰক্ষেপ কৰিছে মই ৰাইজৰ কেণ্ডিডেট বুলি ক'বলৈ হ'লে ভাল পাম মোৰ যিখিনি শুভাকাংক্ষী আছে মোক যিখিনি লোকে ভাল পায় প্ৰত্যেকে এটা কথা কৈছে যে এইবাৰ আপুনি ইলেকশ্যনত ফাইট কৰিব লাগিব যদি ভাৰতীয় জনতা পাৰ্টিৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি মোৰ নাম বিবেচিত কৰে মোক যদি প্ৰাৰ্থিত্ব দিয়ে মই যদি বিহপুৰীয়াক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাওঁ তেতিয়াহ'লে মই বিহপুৰীয়াক লৈ 10টা কাম কৰাৰ এটা মানে সংকল্প হাতত লৈছোঁ সেই 10টা কামৰ ভিতৰত মই আপোনাক ক'ব বিচাৰিছোঁ যে বিহপুৰীয়াত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে বান সমস্যা আৰু গৰাখহনীয়া বিহপুৰীয়াত সোৱণশিৰি যিটো ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া তাৰপিছত আছে দৌপাং চেঁচা আৰু দিকং পিছলা ইয়াৰ বান সমস্যা এই সমস্যাটো বিহপুৰীয়া ৰাইজৰ বহুদিনীয়া সমস্যা আৰু এই সমস্যাটো আচলতে ফাৰ্ষ্ট প্ৰায়ৰিটি দি পেলাই এইটো সমাধান কৰিম 2 নম্বৰ হৈছে যে বিহপুৰীয়াৰ লোকসকলক স্বাৱলম্বী কৰিবৰ কাৰণে বহুত সুবিধা আছে কাৰণ বিহপুৰীয়াত 12 বৈষ্ণৱৰ জন্ম ক্ষেত্ৰ আছে বিহপুৰীয়া কাষতে অৰুণাচল প্ৰদেশ আছে অৰুণাচলৰ পৰা বহু সৰু সৰু নদী বৈ আহিছে যদি এই স্পটবিলাকক যদি আমি টুৰিজিম সেক্টৰ মানে পৰ্যটন ক্ষেত্ৰলৈ বদলি কৰোঁ তেতিয়াহ'লে পৰ্যটকৰ আগমন ঘটিব তাৰ বহু পৰিয়াল স্বাৱলম্বী হ'ব পাৰিব এটা মোৰ এইটো প্ৰজেক্ট 3 নম্বৰ হৈছে যে বিহপুৰীয়াত বহু ৰজাদিনীয়া পুখুৰী আছে প্ৰায় 100+ 100তকৈ অধিক মই কেইটামান পুখুৰীৰ নাম লৈছোঁ ৰঙতি পুখুৰী বা ৰাধা পুখুৰী তাৰপিছত জাপজুপ পুখুৰী বৰ পুখুৰী বচা পুখুৰী এইবোৰ প্ৰায় 20 বিঘা 25 বিঘা মাটিৰ পুখুৰী এনেকুৱা বহুত ডাঙৰ ডাঙৰ পুখুৰী আছে এতিয়া বিহপুৰীয়াই মাছখিনি বিহপুৰীয়াত যিমানখিনি মাছৰ দৰকাৰ আমি বাহিৰৰ পৰা ল'ব লাগে এই পুখুৰীসমূহ যদি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি সজাই পৰাই যদি তাত মীন পালন কৰা হয় তাৰ পৰা আমি পোনা কাষৰ 4টা সমষ্টিক আমি দিব পাৰোঁ অৰুণাচলক দিব পাৰোঁ মাছ তাৰ পৰা অৰুণাচলক দিব পাৰোঁ স্বাৱলম্বী হোৱাৰ সুবিধা আছে গতিকে এই প্ৰজেক্টটোৰ ওপৰত মই কাম কৰিম নেক্সট হৈছে যে বিহপুৰীয়াৰ এটা আটাইতকৈ ভাল লগা কথা হ'ল যে বিহপুৰীয়াত
ফুটবল আৰু ক্ৰিকেটৰ প্ৰতি বহুত ৰাপ আছে বিহপুৰীয়াৰ প্ৰায় 60% মানুহই ফুটবলৰ প্ৰতি ৰাপ আছে বৰ ধুনীয়া খেলে ফুটবল আজি তাৰিখত ক্ৰিকেটো বৰ পপুলাৰ গতিকে ফুটবল আৰু ক্ৰিকেটৰ পৰা যাতে স্বাৱলম্বী হ'ব পাৰে ভাল খেলুৱৈ ৰাজ্যিক পৰ্যায়ত ওলাব পাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত ওলাব পাৰে তাৰ কাৰণে ভাৰত চৰকাৰে কিছুমান প্ৰজেক্ট লৈ আছে আপুনি জানি গতিকে মই চাই উদ্যোগত তাত এটা ডাঙৰ প্ৰতিষ্ঠান আৰম্ভ কৰি যাতে এই সকল লোকক যাতে যিসকলে খেলৰ দ্বাৰা নিজক আগবঢ়াই নিব খোজে সেইসকলৰ কাৰণে বিশেষ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা তাৰপিছত আহিলে যে বিহপুৰীয়া শিক্ষাৰ ক্ষেত্ৰত এটা সুনাম আছে আপুনি মেট্ৰিকৰ ৰিজাল্ট চাওক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট চাওক বহুত ভাল হয় কিন্তু তাৰপিছত ৰিজাল্টটো কমে কমে খতম হৈ যায় নাইকিয়া হৈ গুচি যায় কাৰণ বিহপুৰীয়া অৰ্থনৈতিকভাৱে পিছপৰা কৃষিজীৱী লোক হায়াৰ ষ্টাডিৰ কাৰণে পঠিয়াব নোৱাৰে গতিকে এইসকল ছাত্ৰ ছাত্ৰীক যাতে হায়াৰ ষ্টাডিৰ কাৰণে মেডিকেলত যাব পাৰে ইঞ্জিনিয়াৰিঙত যাব পাৰে NDAত যাব পাৰে যেনেকৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় জালুকবাৰী সমষ্টিত কৰি আছে সেইসকলৰ কাৰণে এটা ইনষ্টিটিউট মই বনাম য'ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল পাব পাৰে এটা হেতু নেক্সট আহিলে যে আমাৰ যিটো সীমা বিবাদ আছে বিহপুৰীয়া আৰু অৰুণাচলৰ সীমা এটা বিবাদ আছে তাৰ 70% বিবাদ এতিয়া সম্পূৰ্ণ হৈছে 30% হোৱা নাই যাৰ কাৰণে আমি বহুত প্ৰব্লেম পৰিব লাগে আৰু সেই 30% বিবাদ যাতে সম্পূৰ্ণ হয় তাৰ ওপৰত মই বিশেষভাৱে গুৰুত্ব দিম সেইটো এটা ৰাইজৰ ডিমাণ্ড আছে আৰু এটা ৰাইজৰ ডিমাণ্ড আছে যে বিহপুৰীয়াৰ একদম সোঁ মাজেদি যদি চাই দৌপাং নদীখন বৈ গৈছে গতিকে দৌপাং নদীত এতিয়া দুখন দলং আছে কিন্তু দৌপাঙৰ মধ্যস্থানত এখন দলঙৰ দৰকাৰ যিখন দলঙে শিমলুগুৰি আৰু বিহপুৰীয়াৰ মাজত দূৰত্ব প্ৰায় 15 কিলোমিটাৰ কম কৰি দিব গতিকে সেই দলংখন ৰাইজৰ স্বাৰ্থত এটা নিৰ্মাণ কৰা পৰিকল্পনা আছে সেইটো আৰু এটা হৈছে যে বিহপুৰীয়াত মই এটা নতুনত্ব দিব খুজিছোঁ সেইটো হ'ল যে প্ৰত্যেকখন ৰাজহ গাঁৱত মানে প্ৰত্যেকটো পঞ্চায়তত কমচে কম 2টা কমিউনিটি চেণ্টাৰ য'ত কি হ'ব এটা ভাল লাইব্ৰেৰী থাকিব এটা আপোনাৰ ব্যায়ামঘৰ থাকিব আৰু বিভিন্ন বিয়া সকাম পাতিবৰ কাৰণে ব্যৱস্থা থাকিব হলৰ থাকিব কাৰণ আমাৰ দুখীয়া মানুহবিলাকে যেতিয়া বিয়া বাৰু পাতিবলগীয়া হয় বহুত অসুবিধাৰ সন্মুখীন হয় ৰভা দিয়াৰ ক্ষেত্ৰত বহুত পইচা ইনভেষ্টমেণ্ট কৰিবলগীয়া হয় যে তাত যদি টকা 3000 দি এটা হল ঘৰ পায় কিমান সুবিধা হ'ব গতিকে সেই ব্যৱস্থাটো এটা মই পৰিকল্পনাৰ হাতত লৈছোঁ আৰু আমাৰ কেইটামান ৱাৰ্ড সোৱণশিৰি সিপাৰে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ মাজত আছে সেই ৱাৰ্ডকেইটাত উচ্চতৰ মাধ্যমিক বিদ্যালয় এতিয়াও নাই আৰু সেই ৱাৰ্ডখিনলৈ যাব পৰা ৰাস্তা ব্যৱস্থা নাই কাৰণ সোৱণশিৰি পাৰ হৈ যাবলৈ গতিকে সোৱণশিৰি পাৰ হৈ যাবলৈ যদি আমি সৰু এখন ফুটব্ৰিজ যদি বনাই দিওঁ ডাঙৰটো বনোৱা সম্ভৱ নহয় যদি সৰু হেংগিং ফুটব্ৰিজ এখন বনাই দিওঁ তেতিয়াহ'লে বাৰিষা কালত প্ৰায় 4000 যিখিনি সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ থাকে বৰবিল চয়ংপাতি সেইসকল মানুহৰ ল'ৰা ছোৱালী আচলতে নাৰায়ণপুৰত পঢ়িবলৈ আহিবলৈ সুবিধা হ'ব গতিকে সেইসকল ল'ৰা ছোৱালী আজি ডিপ্ৰাইভ হৈ আছে পঢ়াৰ ক্ষেত্ৰত কাৰণ বাৰিষা কালত তেখেতসকল আহিব নোৱাৰে আৰু আমাৰ নদীপৰীয়া যিখিনি ভাই ভনী আছে সেইসকল আজি তাৰিখত শিক্ষাৰ ক্ষেত্ৰত যেনেধৰণে আগবাঢ়িব লাগে তেনেধৰণে পৰা নাই গতিকে সেইসকলৰ কাৰণেও বিশেষ চিন্তা মই প্লেনিং কৰি আছোঁ আৰু আমাৰ যিমানখিনি সত্ৰ আছে আমাৰ বদলা সত্ৰ আছে মাধৱদেৱ জন্মস্থান আছে সক্কাহী থান আছে কেশৱ চন্দ্ৰ আতা থান আছে এই যে আতা পুৰুষৰ থানবিলাক আজি অসমৰ বহু লোকে নাজানে সেইখিনিক আমি সুপৰিকল্পিতভাৱে সজাই যাতে এটা ৱেবছাইট বনাম বিহপুৰীয়াৰ যিটো আগৰ দেৱানন্দ হাজৰিকা ছাৰেও চেষ্টা কৰিছিল যাতে সেই ৱেবছাইটটো এনেধৰণৰ হয় যে বিহপুৰীয়া ক্লিক কৰি দিলেই যে বিহপুৰীয়াত ঐতিহাসিক স্থল কিমানখন আছে পৰ্যটন ক্ষেত্ৰ কিমান আছে বিহপুৰীয়াত কিমানটা নামঘৰ আছে বিহপুৰীয়াত এইমছত পঢ়া কিমানজন ডক্টৰ আছে কিমানজন ইঞ্জিনিয়াৰ আছে প্ৰত্যেকখন গাঁৱৰ তথ্য আচলতে মই এইটো এবাৰ হিমাচললৈ যাওঁতে দেখিছিলোঁ যে গোটেই তথ্যখন ক্লিক কৰি দিলে ওলাই যায় মানে আপুনি আৰু বেলেগক ঘূৰি থাকিব নালাগে আপুনি যদি নেক্সট বাৰ মোৰ ইণ্টাৰভিউ ল'ব যদি কেনেবাকৈ মই বিধায়ক হৈ আহোঁ তেতিয়া জাষ্ট আপুনি বিহপুৰীয়া ক্লিক কৰি দিলে ওৱান গো এটা ছিষ্টেমতে গোটেই বিহপুৰীয়াৰ
গোটেই মেপখন ৰোড মেপখন ক্লিয়াৰ হৈ যাব আৰু বিহপুৰীয়া ভৱিষ্যত পৰিকল্পনা কি আছে, কোনকেইটা কাম সম্পন্ন কৰিলে আৰু আপকামিং কি কি কৰিবলগীয়া থাকে সকলোখিনি সেই ৱেবছাইটত উপলব্ধ হ'ব। এতিয়া কথাটো হৈছে এইখিনি হৈছে যদি আপোনাক টিকট দিয়ে আৰু আপুনি যদি জয়ী হয়। হয় এতিয়া কথাটো হৈছে যে এতিয়া চাওক, মই প্ৰথমতে কৈছোঁ যে বিজেপিৰ বহুকেইগৰাকী দাবীদাৰ আছে। হয় তাৰ ভিতৰত ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া আছে, দেৱানন্দ হাজৰিকা ডাঙৰীয়াৰ কথা আপুনি ক'লে, ঠিক তেনেধৰণে অমীয় ভূঞা থাকিবই। তাৰ উপৰি উপাসনা বৰা, যদিহে মহিলাক অগ্ৰাধিকাৰ দিয়ে তেতিয়াহ'লে উপাসনা বৰাৰ নামো আহি আছে, নথকা নহয়। মই বিজেপিৰ কথা কৈ আছোঁ। এতিয়া আপোনাৰ এনেকুৱা কি কোৱালিটি আছে যাৰ বাবে আপোনাক দিম বুলি ভাবিব পাৰে? 1 নম্বৰ। 2 নম্বৰ, আপোনাৰ RSS বেকগ্ৰাউণ্ড এটা আছে, গতিকে সেইটো এটা অন্যতম কাৰণ হ'বগৈ পাৰে নেকি? মানে কি কাৰণত দিব, কি স্পেচিয়েলিটি আছে আপোনাৰ? চাওক, RSS বেকগ্ৰাউণ্ড মোৰ আছে, মোৰ গোটেই পৰিয়ালটোৱে সংঘৰ পৰিয়াল, সেইটোৱে আচলতে মেটাৰ নকৰে। RSSে মোক এজন পূৰ্ণাংগ মানুহ হিচাপে, মানৱ সম্পদ হিচাপে গঢ় দিছে, গতিকে RSSক মই সদায় চেলুট কৰোঁ। RSSে মোক জীয়াই থাকিবৰ কাৰণে শক্তি দিছে, যেনেকৈ আমি বায়ু লাগে। RSS হৈছে মোৰ জীৱনদায়িনী, কাৰণ RSSেই আজি মোক এইটো অৱস্থা পোৱাইছে। কিন্তু মোক আকৌ এইখিনিতে সোমোৱাই দিওঁ, যে শুনি থাকিবলৈ ভাল লগা হৈছে, মই আকৌ সোমোৱাই দিছোঁ। আপোনাৰ কোৱালিটিখিনি বা আপোনাক কি আপোনাৰ মাজত বিশেষত্ব থাকিব যাৰ বাবে আপোনাক টিকটটো দিব? এতিয়া কথাটো হৈছে আপুনি বাকী সকলো ক্ষেত্ৰতে সফল, বিশেষকৈ এই যিটো দিশ আপুনি আমাক দেখুৱালে, ডায়েছৰে হওক বা সংকল্পৰে হওক, সফল ব্যক্তি। এগৰাকী ৰাজনীতিবিদ হ'ব হ'লে সেইখিনি বিচক্ষণতা থাকিব লাগিবনে, আৰু কিবাটো থাকিব লাগিব? সেই আৰু যিটো এক্স ফেক্টৰ, সেইটো আপোনাৰ মাজত থাকিবনে, যিটো লৈ আপুনি আশাবাদী যে আপোনাক? ডেফিনেটলি এক্স ফেক্টৰ আছে। এইটোৱে আছে যে মোৰ কোনো লবিকেন্দ্ৰিক ৰাজনীতি নাই। মোৰ 4টা কাৰণত মোক সকলো মানুহে ভাল পায়। এটা হৈছে মোৰ লবি নাই, মানে মই যদি কাৰোবাক লগ কৰিবলৈ যাওঁ, আপুনি যদি মোক লগ কৰিবলৈ আহিছে, থাৰ্ড পাৰ্চনৰ যোগেদি মোক লগ কৰিব নালাগে, ডাইৰেক্ট মোক এছেছ কৰিব পাৰে। মানে যেনেকৈ নামঘৰলৈ গ'লে, ভগৱানৰ ওচৰত পূজা কৰিবলৈ গ'লে কোনো তৃতীয় পাৰ্চনৰ দৰকাৰ নাই, দ্বিতীয় পাৰ্চনৰ। গতিকে মোৰ লগত কথা পাতিবৰ কাৰণে দ্বিতীয় পাৰ্চনৰ দৰকাৰ নাই। আপোনাৰ যদি কিবা এটা কথা জানিব বিচাৰিছে, মোক লগে লগে সুধিব পাৰে। 4খন গেট পাৰ হ'ব নালাগে আৰু? 4খন 5খন মোৰ গেটৰ কথাই নাই, কাৰণ মোৰ ঘৰলৈ যদি আপুনি যায়, মই ৰাতিপুৱা বহি থাকোঁ ড্ৰয়িং ৰুমতে, সকলোৱে আহে, কোনো সুধিবও দৰকাৰ নাই, মোক সুধিও আহিব নালাগে। আৰু মই আজিৰ পৰা 10 বছৰ আগতে এটা শব্দ ত্যাগ কৰিছিলোঁ, যদিও মই শিক্ষক, ছাৰ শব্দটো মোৰ দৃষ্টিৰ পৰা মই ডিলিট কৰি দিছোঁ। যে কোনোবা আহিলে মই ডাইৰেক্ট কওঁ যে মোক ছাৰ বুলি নেমাতিব, মই বেয়া পোৱা শব্দ। মোক যদি ডাঙৰখিনি আহে ভাইটি বুলি মাতিবলৈ কওঁ, নহ'লে ৰাজীৱ বুলি মাতিবলৈ কওঁ, সৰুখিনিক দাদা বুলি মাতিবলৈ কওঁ, যিখিনি অতলকৈ সৰু সেইখিনিক খুৰা বুলি মাতিবলৈ কওঁ। আৰু এইটো ডাইলগ আপুনি দেখিছে এতিয়া জুবিন গাৰ্গৰ যিখন শেহতীয়া মুভি, তাতো পপুলাৰ হৈছে। কিন্তু মই 10 বছৰ ধৰি বহুত মানুহে জানে মিটিঙত এই কথাটো কৈ আহিছোঁ যে ছাৰ শব্দটো মোৰ দৃষ্টিত নাই। 2 নম্বৰ কথা হৈছে যে মই সকলো মানুহক যদি কাৰোবাক দেখোঁ, বিপদ হ'লে মই কিন্তু পিছ হুঁহকি দিয়া মানুহ নহয়। বিপদ হ'লে মোৰ শেষ বিন্দু থকালৈকে মই সহায় কৰোঁ। মোৰ মায়ে এটা কথা কয় যে ইয়াৰ হাতত পইচা দিবলৈও ভয়, বিলাই থৈ গুচি আহে। মানে মই যদি মোক ৰাতিপুৱা যিকেইটা পইচা দিয়ে, কাৰণ পইচাকেইটাও বহুত কষ্ট কৰি ঘটোঁ, মোৰটো বেছি, মই কোনো ঠিকা ঠিকলি নকৰোঁ। মই আজি ভাৰতীয় জনতা পাৰ্টীত আছোঁ যদিও মই চৰকাৰী কোনো কাম কৰা নাই, চৰকাৰৰ পৰা কোনো বেনিফিট লোৱা নাই। যিটো কৰোঁ মই পঢ়াই যিকেইটা পইচা পাওঁ, মায়ে ৰাতিপুৱাই কয় যে ইয়াৰ হাতত টকা 1000 বেছিকৈ দিবলৈও ভয়, কাৰণ ঘূৰি আহোঁতেনে মোৰ খালী পকেটত একো নাথাকে। এতিয়া নহয়, 2000 চনৰ পৰা যেতিয়াৰ পৰা মই কাম কৰিছোঁ তেতিয়াৰ পৰাই আছে। সেইকাৰণে ৰাইজে কি হয়, চবেই বিশ্বাস, আৰু মোৰ ওচৰলৈ গৈ পেলাই কথা এটা ডাইৰেক্ট ক'ব পাৰে যে ৰাজীৱ তুমি এই কামটো কিয় কৰা নাই। সেইকাৰণে মানুহে মোক বহুত ভাল পায়, আৰু মই আচলতে সকলোৰ লগত মিলি যাব পাৰোঁ। এক কথাত ক'বলৈ হ'লে আলুগুটি। যদি কোনোবাই, মই যেতিয়া জনজাতি এৰিয়াবিলাকৰ গাঁওবিলাকলৈ যাওঁ, সিহঁতে কয় ছাৰ আমাৰ বহিবলৈতো চাংঘৰতে বহিব লাগিব। মই বোলো কোনো কথা নাই, চাংঘৰতে বহোঁ। ক'ৰবাত যদি যাওঁ, আপুনি মোৰ মাটিত বহি ভাত খুৱাও ফটো এখন পাব। কাৰণ এই গোটেইখিনি মই আইডিয়া ক'ত পালোঁ গম পায়, সংঘই, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মোক দিছে যে সকলো মানুহ সমান, সকলো মানুহৰ তেজ ৰঙা, গতিকে মানুহৰ উচ্চ নিচ্চ নাই, আছে যদি চাফ চাফাইৰ ওপৰতহে
অকণমান ডিফাৰেঞ্চ আছে গতিকে মোক সেইকাৰণে প্ৰত্যেকজন মানুহে আদৰি লয় এতিয়া আপোনাৰ এনেকুৱা কি গুণ থাকিব যাৰ বাবে আপোনাক বিজেপিয়ে টিকট দিব নাই। এয়া মানুহৰ কথা মানুহে ভাল পায় আপোনাক আপুনি মানুহক ভাল পায় আপুনি সেই এটা খুব সুন্দৰ আপুনি তেনেধৰণে আপুনি নিজকে বনাই পেলাইছে আৰু লোকৰ কাৰণে কাম কৰি আপুনি ভাল পায় এতিয়া ৰাজনীতিটো এটা বেলেগ বস্তু হৈ পৰে গতিকে টিকট আপোনাক কিয় দিব কি কি গুণ থাকিব নাই মোক টিকেট এইকাৰণেই দিব কাৰণ মই ভাৰতীয় জনতা পাৰ্টী একনিষ্ঠ সেৱক এতিয়ালৈকে মই দুবাৰ টিকেট বিচাৰিছোঁ কিন্তু মই পথভ্ৰষ্ট হোৱা নাই কোনো দিন ভাৰতীয় জনতা পাৰ্টী এৰি পেলাই বেলেগৰ কথা ভবা নাই মই শেষ বিন্দু থকালৈকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে কাম কৰি যাম আৰু কাম কৰি আছোঁ এক নম্বৰ পইণ্ট কাৰণ সকলো মানুহক দেখিছোঁ আহিলেই পাৰ্টি সলাই দিয়ে সুবিধাবাদী মোৰ সুবিধাবাদী ৰাজনীতি নাই 2 নম্বৰ কথা হৈছে মই পাৰ্টিৰ কাৰণে আজিলৈকে যিমানখিনি দিছোঁ নিজৰ কাৰণে কিন্তু মই একো লোৱা নাই কোনো সুবিধা আপুনি চৰকাৰী সুবিধা কোনোৱেই মই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ পৰা লোৱা নাই বৰঞ্চ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ দলটোৰ কাৰণে যি পাৰোঁ কণ্ট্ৰিবিউশ্যন দিছোঁ 2 নম্বৰ 3 নম্বৰ হ'ল যে জনতাৰ লগত ডাইৰেক্ট কানেক্ট আছে আজি তাৰিখত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথাই কৈছে যে যিজন লিডাৰৰ জনতাৰ লগত ডাইৰেক্ট কানেক্টিভিটি থাকিব জনতাৰ সমস্যাক নিজৰ সমস্যা বুলি ল'ব সেইজনহে প্ৰকৃত লিডাৰ গতিকে এই তিনিটা কোৱালিটি মোৰ হাতত আছে গতিকে এই তিনিটা কোৱালিটি থকাৰ কাৰণে মোৰ দৃঢ় বিশ্বাস যে মোক ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আমি প্ৰাৰ্থিত্ব প্ৰদান কিয় কৰিব সেয়াও সুধিলোঁ আৰু আপুনি জয়ী হোৱাৰ পিছত আপুনি কি কৰিব সেয়াও সুধিলোঁ এতিয়া কওক যে প্ৰাৰ্থিত্ব দিলে এতিয়া আপোনাৰ বাবে কংগ্ৰেছৰ বা যিয়ে নহওক অন্য বিৰোধী কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বা কাক আপুনি ভাবে যে মই এইগৰাকীৰ লগত মোৰ যুঁজখন অকণমান ভাল হ'ব পাৰে বা এইগৰাকীৰ লগত মোৰ যুঁজখন ভাল নহ'ব পাৰে বা এওঁ মোৰ কাৰণে প্ৰত্যাহ্বান হ'ব পাৰে কাৰণ তাতো কেইবাগৰাকীৰ নাম উল্লেখ হৈ আছে ৰাম ভূঞাৰ নাম আহি আছে চৰ্চালৈ ঠিক তেনেধৰণে নৱজ্যোতি বৰাৰ নাম আহি আছে চৰ্চালৈ চাওক মোৰ কাৰণে মই যদি বিজেপিৰ পৰা প্ৰাৰ্থিত্ব পাওঁ মোৰ কাৰণে চেলেঞ্জ নাথাকে এইকাৰণেই চেলেঞ্জ নাথাকে যে মোৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে য'ত ৰাম ভূঞা উঠিছে বৰপথাৰ পৰা নেশ্যনেল হাইৱেটোৰ সিপাৰে এইপাৰে মোৰ ঘৰ মই আপোনাক কওঁ যে কংগ্ৰেছত থকা ব্যক্তিসকলেও এটা কথা কৈছে যে ৰাজীৱ বৰুৱা যদি কেনেবাকৈ প্ৰাৰ্থিত্ব পায় তেতিয়াহ'লে আমি আৰু কংগ্ৰেছ কৰিবলৈ নাই আমি প্ৰাৰ্থী হিচাপে নহয় প্ৰাৰ্থী হিচাপে ৰাজীৱ বৰুৱাক ছাপোৰ্ট কৰিম আৰু ৰাজীৱ বৰুৱাৰ লগত ওলাই যাম আৰু এই কথাটোৰ কাৰণেই আজি কংগ্ৰেছে সেইকাৰণে এটা কথাই ভাবিছে কংগ্ৰেছৰ যদি ছ'চিয়েল মিডিয়াৰ বিপিআৰ টুইটবিলাক যদি চায় বা লিখাবিলাক চায় কংগ্ৰেছে কিন্তু ৰাজীৱ বৰুৱাক টিকেট দিয়াটো বিচৰা নাই ৰাম ভূঞাই সদায় যিমানখিনি টুইট কৰিছে বা কিবা কৰিছে অমিয় ভূঞাইহে টিকেট পাব লাগে বুলি কৈছে আৰু সেইটোৱেই তেওঁ উইক পইণ্ট সেইটোৱেই কাৰণ তেওঁ কাৰ কাৰণে খাৰা হৈছে যে অমিয় ভূঞা এগেইনষ্টতে খাৰা হৈছিল কিন্তু অমিয় ভূঞাক টিকেট দিব লাগে বুলি ছ'চিয়েল মিডিয়া টীমটোৱে প্ৰচাৰ চলাই আছে কাৰণ তেখেতে ভাবিছে যে তেখেতৰ কণ্টেষ্ট যদি অমিয় ভূঞাৰ লগত হয় তেখেতে সহজতে ওলাই যাব পাৰিব কিন্তু সহজতে তেতিয়াও ওলাব নোৱাৰে কিন্তু মই আহিলে 100% আপুনি দেখিব বিহপুৰীয়াত আজি 20 বছৰ নোহোৱা ঘটনা এটা হৈ যাব প্ৰায় 50,000ৰ অধিক ভোটত বিহপুৰীয়াত বিজেপিয়ে বিজয় সাব্যস্ত কৰিব কাৰণ মোক কংগ্ৰেছ বুলি নাই মোক প্ৰাৰ্থী হিচাপে সকলো লোকে এজিপি লোকেও ভাল পায় বিজেপিও ভাল পায় কংগ্ৰেছেও ভাল পায় বিভিন্ন দল সংগঠন ৰাইজৰ দলেও ভাল পায় কাৰণ মই সকলোৰে কাৰণে কাৰণ মই শিক্ষক হিচাপে সকলোকে মোৰ পোহৰ বিলাব লাগে গতিকে মই যি পোহৰ বিলাইছোঁ তাততো মই বিজেপি কংগ্ৰেছ এজিপি এইবিলাক চোৱা নাই গতিকে মই সকলোৰে হৈ কাম কৰি আছোঁ মোৰ বহু ছাত্ৰ কংগ্ৰেছৰ পৰা আছে সিহঁতেও ভাল ৰিজাল্ট কৰিছে গতিকে সকলোৱে জানে যে ৰাজীৱ বৰুৱা সমাজৰ বাবে কাম কৰা এজন ব্যক্তি গতিকে ভাৰতবৰ্ষৰ ৰাজনীতিত এনেকুৱা বহুতবাৰ ঘটনা ঘটিছে গতিকে বিপিআৰটো সেই ঘটনাই হ'ব বিপিআৰ এটা নতুন এটা দিগন্ত সূচনা হৈ যাব যে ৰাজীৱ বৰুৱাক প্ৰাৰ্থিত্ব দিয়াৰ পাছত বিপিআৰত যদি আপুনি যায় দেখিব সকলো দল সংগঠন ওলাই আহিব যে প্ৰাৰ্থী হিচাপে এবাৰ ৰাজীৱ বৰুৱাক আমি আগবঢ়াই দি চাওঁ কাৰণ ৰাজীৱ বৰুৱাৰ ওপৰত অগাধ বিশ্বাস আছে বিহপুৰীয়া সমষ্টি সুযোগ এটা এইবাবে আছে বুলি ক'ব পাৰি আমি যদি চাওঁ যে
মই ক'লোৱে প্ৰথমতে পিপলছ পালছ নামৰ যিটো প্ৰতিষ্ঠানে যিটো সমীক্ষা চলাইছিলে তাত তেওঁলোকে এটা বস্তুৱে পাইছিলে বিহপুৰীয়ালৈ গৈ যেতিয়া তেওঁলোকে ছাৰ্ভে চলাইছিলে তাত যেতিয়া গ্ৰাউণ্ডৰ মানুহৰ লগত কথা পাতিছিলে তেতিয়া এটা বস্তুৱে তেওঁলোকে বুজি পাইছিলে বা শুনি পাইছিলে যে যদিহে মই আকৌ কৈছোঁ ৰিপিট কৰিছোঁ যে অমিয় ভূঞাক যদি বিজেপিয়ে টিকট দিয়ে তেতিয়াহ'লে তেওঁলোকে কংগ্ৰেছক ভোটটো দিয়াই ভাল হ'ব অৰ্থাৎ তেওঁলোকে এইটো বুজালে যে অমিয় কুমাৰ ভূঞাক টিকট নিদিয়াই ভাল যদিহে কথাটো তেনেধৰণে হয় তেতিয়াহ'লে আপোনাৰ সুযোগ যথেষ্টখিনি আছে এতিয়া কথাটো হৈছে যে গতিকে সুযোগ আছে যেতিয়া মই আপোনাক শুভকামনাই দিছোঁ বাৰু যিয়ে নহওক কিন্তু এতিয়া কথা হৈছে আপোনালোকৰ দলৰ বা আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট শক্তিশালী যেতিয়া কোনোবা এখন ঠাইৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ যদি চকু পৰিছে যে ইয়াত উন্নয়ন নাই হোৱা তেওঁ নিশ্চিত ৰূপত আপুনি সেইখিনি কথা লৈ গ'লে আপুনি বিচৰা আপোনাৰ সপোনখিনি পূৰণ হ'ব আপোনাৰ সপোন পূৰণ হোৱা মানে বিহপুৰীয়াবাসী ৰাইজৰ সপোন পূৰা হ'ব হয়নে আৰু লগতে আৰু এটা কথা কওঁ আপোনাৰ পৰিয়াল বা আপুনি যিটো ক'লে যে আপুনি মধ্যবিত্ত এটা পৰিয়ালৰ পৰা আপুনি অহা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীবোৰে আমিবিলাকে বহুত সপোন দেখা পাওঁ পূৰণ কৰাটো আমাৰ বাবে কঠিন হৈ পৰে গতিকে সেই বেকগ্ৰাউণ্ডটোৱে আপোনাক আজিৰ তাৰিখত বহু সপোন দেখিবলৈ আপোনাক নিশ্চয় সহায় কৰিছে আৰু সেয়া সফল কৰাৰ ক্ষেত্ৰতো কিন্তু আপোনাক সহায় কৰিছে হয়নে সেইটো এটা আপোনাৰ বাবে ভাল লগা কথাই বুলি ক'ব পাৰি সেইকাৰণে আপুনি হয়তো এই মানুহখিনিৰ কথা বুজিব পাৰিছে ক'ত অভাৱ আছে ক'ত অভিযোগ আছে ক'ত আমি সেই সপোনবোৰ পূৰা কৰিবলৈ আগবাঢ়িব পাৰোঁ মানে নৱপ্ৰজন্মই আপোনাক আপোনাৰ আদৰ্শেৰে যদি আগবাঢ়ে বা আপোনাক যদি ভোটটো দিয়ে তেতিয়াহ'লে আপুনি তেওঁলোকৰ সপোনখিনি পূৰণ কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব য়েছ ডেফিনেটলি 100% মই নিজকে প্ৰস্তুত কৰি ৰাখিছোঁ কাৰণ নৱপ্ৰজন্মই আচলতে আমি নৱপ্ৰজন্মৰ কাৰণেই কাম কৰিব লাগিব কাৰণ নৱপ্ৰজন্মক আজি চাওক আজি এইখন চৰকাৰে প্ৰায় 1.5 লাখ চাকৰি দিছে কিন্তু চাকৰি আৰু কিমান দিব তাৰ বাহিৰেতো বেলেগ ব্যৱস্থা ল'ব লাগিব স্বাৱলম্বী কৰি তুলিব লাগিব বহুত সুবিধা আছে আজি অসমীয়া ল'ৰা ছোৱালীয়ে সেইখিনি কাম নকৰে যদি মই সুবিধা কৰি দিওঁ আজি এটা কলৰ পৰা 10 পেকেট চিপছ বনাব পাৰি এটা আলুৰ পৰা 10 পেকেট চিপছ বনাব পাৰি গতিকে বহিৰ্জাতিক কোম্পানীবিলাকে কৰি থকা নাই জানো গতিকে তেনেকুৱা স্কিল ডেভেলপমেণ্টৰ ওপৰত যদি আমি কাম কৰোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা বিশ্বজিৎ দৈমাৰী বা বিমল বৰা ডাঙৰীয়াই নিজৰ সমষ্টিত এনেকুৱা কিছুমান কাম কৰি আছে এইবিলাক কাম কৰিবলৈ বিধায়ক নহ'লেও হ'ল উপায় আছে যদি আপুনি ষ্ট্ৰং হয় আৰু মোৰ এটা ষ্ট্ৰং পইণ্ট আৰু এটা আছে আপোনাক ক'বলৈ পাহৰি গ'লোঁ যে সেইটো ষ্ট্ৰং পইণ্ট হৈছে যে সংকল্পৰ পৰা সহায় লৈ বহুত আজি তাৰিখত প্ৰশাসনিক বিষয়া অসমত কাম কৰি আছে উচ্চ পৰ্যায়তো আছে DC পৰ্যায়তো আছে যিসকল ব্যক্তিয়ে মোক জানে কাৰণ আপুনি যেতিয়া পলিটিক্সত যাব আপুনি বিধায়ক হ'লে সেই অফিচাৰবিলাকৰ ওচৰলৈ যাব লাগিব বিভিন্ন কামৰ ক্ষেত্ৰত আৰু সেই ক্ষেত্ৰত মই নিশ্চিতভাৱে এডভান্টেজ পোৱাৰ এটা পূৰ্ণ সুযোগ আছে মানে ফাইলত কাম ৰৈ নাথাকে এইটো বিহপুৰীয়া মানুহেও জানে যে প্ৰত্যেকজন ব্যক্তিৰ লগত ৰাজীৱ বৰুৱা এটা ভাল সম্বন্ধ আজি তাৰিখত যিমানখিনি উচ্চ পৰ্যায়ৰ বিষয়া আছে প্ৰায়বিলাকেই সংকল্পৰ লগত মধুৰ সম্পৰ্ক গতিকে সেইটো কিন্তু আমাৰ শিক্ষিত যুৱকসকলে চাইছে যে ৰাজীৱ বৰুৱা এটা এডিশ্যনেল যিটো গুণ আছে সেইটো কাৰো গাত নাই কাৰণ এইখিনি মোৰ আজি বহুত অফিচাৰ আজি লখিমপুৰলৈ যেতিয়া আহে আমাৰ ইয়াৰ আগৰ লখিমপুৰ DC আছিলে সুমিত চটবান আমাৰ হোষ্টেলত 3 বছৰ থাকি অহা এনেকুৱা বহুত ব্যক্তি মই নকওঁ নাম চবৰে ক'বলৈ হেৰি নহয় কিন্তু তেওঁৰ ওচৰলৈ যদি মই যাওঁ তেতিয়া তেওঁ জানে যে ৰাজীৱ বৰুৱা সংকল্পৰ ডাইৰেক্টৰ আছিল গতিকে সংকল্পৰ উত্থানৰ ক্ষেত্ৰত তেওঁ সহায় কৰি দিছে গতিকে তেওঁ মোৰ সমষ্টিত যদি কিবা এটা কাম থাকে নিশ্চিতভাৱে ফাৰ্ষ্ট প্ৰায়ৰিটিত কামখিনি কৰি দিব আৰু মোৰ অকল সেইটোৱেই সপোন নহয় মোৰ আচলতে এটা ডাঙৰ সপোন আছে সেইটো সপোন হৈছে সন্মানীয় সকলোৱে মৰমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক লৈ কাৰণ এইটো সপোন মই বহু দিনৰ পৰা ৰাখিছোঁ তেওঁক আচলতে মই এইটো পজিশ্যনত চাব বিচৰা নাই তাতকৈ এটা উচ্চ পজিশ্যনত চাব বিচাৰিছোঁ উচ্চ পজিশ্যনত যদি চাব বিচাৰে তেওঁৰ টীমত থকা মানুহখিনিও শক্তিশালী হ'ব লাগিব গতিকে আমি যদি ভাল কাম কৰোঁ অসমৰ হৈ যদি ভাল কাম কৰোঁ গতিকে নামটো দিনক দিনে আগবাঢ়ি যাব মই কি কৈছোঁ আপুনি বুজিছে নিশ্চিত গতিকে এটা সময়ত তেওঁ এটা যিটো পজিশ্যনত আহিব সেই পজিশ্যনটো কিন্তু মই দিল্লীত থাকি আজি 5 বছৰ আগত 10 বছৰ আগতে উপলব্ধি কৰিছিলোঁ কাৰণ সকলোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যৰ লোকসকলে বা আমাৰ যিখিনি প্ৰশাসনিক লোক সেইখিনি কিন্তু বৰ বেলেগ ধৰণে চাই আছে আমি অসমীয়া মানুহে এইটো বুজা নাই গতিকে সেই পজিশ্যনলৈ নিবলৈ হ'লে তেওঁ টীমটোও শক্তিশালী হ'ব লাগিব
গতিকে মই সেই শক্তিশালী টীমত যদি অকণমান সহায় কৰিব পাৰোঁ তেখেতক, তেতিয়াহ'লে মোৰ জীৱন সাৰ্থক হৈ যাব। সেইটো এটা মোৰ টাৰ্গেট আছে। যিহেতু আমাৰ শেষো কৰিবলৈ সময় হৈছে, গতিকে মই শেষত এটা কথা আপোনাক সোধোঁ যে এই নতুন যাত্ৰাটোত আপুনি আশাবাদী, টিকট পাব বুলি আপুনি যথেষ্টখিনি ভাবিও থৈছে, আপুনি পাব বুলি আশা কৰিছে। প্ৰত্যাহ্বান আপুনি ইতিমধ্যে ক'লে যে সকলো প্ৰত্যাহ্বান নেওচি আপুনি যাব পাৰে, আপোনাৰ সিমানখিনি আত্মবিশ্বাস আছে। তাৰ উপৰিও আপোনাৰ বাবে যদি অন্য বিৰোধীভাৱে যদি অন্য কোনো কেণ্ডিডেট কংগ্ৰেছৰ হওক বা বেলেগ দলৰো যদি দিয়ে, তেওঁলোকো আপোনাৰ বাবে একো নহ'ব। নহয়, ন' চেলেঞ্জ। ন' চেলেঞ্জ, আপুনি আগবাঢ়ি যাব। আপোনাক টিকট দিয়া মাত্ৰকে আপুনি জয়ী হোৱাটো আপোনাৰ কথা, মানে মই জয়ী হ'মেই, সিমানখিনি কনফিডেঞ্চ আপোনাৰ আছে। এতিয়া এই যে আপোনাৰ বিহপুৰীয়াবাসী ৰাইজ, যাক আপুনি বৰ ভাল পায়, বহুত ভাল পায়, তেওঁলোকেও আপোনাক ভাল পায় বুলি আপুনি কৈছে, তেওঁলোকৰ বাবে আপুনি কিবা তেনেকুৱা ধৰণৰ এটা কথা ক'ব বিচাৰিব নেকি, যিখিনি নতুন প্ৰজন্ম, যুৱতী, কিশোৰী যিখিনি উঠি আহিছে, শিক্ষা ব্যৱস্থাটোক লৈ আপুনি কৈছে যে কেতিয়াবা আৰ্থিক অনাটনৰ বাবে তেওঁলোক আগবাঢ়িব পৰা নাই, তেওঁলোকে কিবা এটা কৰি খাব বিচাৰিছে কিন্তু মূলটো নাই, কেপিটেল নাই, যাৰ বাবে তেওঁলোকে এটা বিজনেছ কৰিব পৰা নাই। আপুনি যেতিয়া আহিব, আপুনি যদি আহে, তেতিয়া তেওঁলোকৰ বাবে তেওঁলোকৰ সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি সদায় আগভাগ লৈ থাকিব। সেই য়ংখিনিৰ কাৰণে আপুনি কিবা ক'ব বিচাৰিব নেকি? ডেফিনেটলি মই বিহপুৰীয়াৰ যুৱ প্ৰজন্মক এটা কথাই ক'ব বিচাৰিছোঁ যে শক্তিশালী পজিশ্যনত আহিব লাগিব আমি, আৰু সেই শক্তিশালী পজিশ্যনত অৰ্থাৎ নিজকে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত ৰাজীৱ বৰুৱাই নিজৰ 100% বিহপুৰীয়া যুৱকসকলৰ বাবে উৎসৰ্গা কৰিব। আৰু মোক 100% বিশ্বাস কৰিব পাৰে, মই অকল এটা ৰাস্তাই যুৱকসকলক শক্তিশালী কৰাৰ কথা চিন্তা কৰা নাই। যিহেতু আমাৰ প্ৰশাসনিক সেৱাৰ লগত বহু অফিচাৰ দিল্লীতো আছে, গতিকে আমাৰ বিহপুৰীয়াৰ কাৰণে মই এটা বেলেগ ধৰণৰ মানদণ্ড সৃষ্টি কৰিম, যাতে কম সময়ৰ ভিতৰতে বিহপুৰীয়াবাসী ৰাইজে দেখিব আৰু যুৱ সমাজে দেখিব। যিহেতু চেণ্ট্ৰেলত যিখিনি অফিচাৰ কাম কৰি আছে, ভাল অফিচাৰ, সেইখিনি আমাৰ লগতো আছে, অসমতো আছে। বিহপুৰীয়াক এক নতুন ৰূপ দিব, বিহপুৰীয়া সম্পূৰ্ণ এটা নতুন ৰূপ পাব, সলনি কৰি পেলাম। কিমান দিনীয়া সপোন আছিলে এইটো? এইটো মোৰ বহুদিনৰ পৰা পুহি ৰাখিছোঁ। মই বিহপুৰীয়াত আচলতে শিক্ষাৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, ধৰ্মীয় ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, এইকেইটা আচলতে মোৰ চেলেঞ্জ, আৰু এইকেইটাই মোক জীৱনত সফল হোৱাৰ ক্ষেত্ৰত, কাৰণ মোৰ এইকেইটাই কম আছিল এটা সময়ত। মই দিল্লীলৈ যাওঁতে অৰ্থনীতিৰ অভাৱ আছিল, সামাজিকভাৱে মোৰ বহুত পিছপৰা আছিল, একেবাৰে পিছপৰা। শিক্ষাৰ ক্ষেত্ৰত মই সৰু স্কুলৰ পৰা, কাৰণ মই ডাঙৰ স্কুলত পঢ়া নাছিলোঁ বা প্ৰাইভেট স্কুলত পঢ়া নাছিলোঁ, গতিকে সকলো ক্ষেত্ৰত মই একেবাৰে পিছৰা আছিলোঁ। কিন্তু মোৰ সংকল্প সদায় এটা সঠিক দিশত গতি কৰিছিল, যাৰ কাৰণে চাওক, মই এতিয়া আজিৰ তাৰিখত বিবেকানন্দ ইণ্টাৰনেশ্যনেল চেণ্টাৰৰ মেম্বাৰ, OIFৰো মেম্বাৰ, মাই হোম ইণ্ডিয়াৰ মেম্বাৰ, ইণ্ডিয়ান থিংক টেংকৰ মেম্বাৰ। কাৰণ মোৰ লেখীয়া সমাজৰ একেবাৰে সৰু গাঁও এখনৰ পৰা অহা ব্যক্তি এজনে, যি প্ৰথমতে হিন্দী ক'ব নাজানে, ইংৰাজীটো জাষ্ট ভঙা ভঙা ইংৰাজী কোৱা মানুহ, আজি কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত সকলো লোকে চিনি পায়, সকলো সংগঠনে চিনি পায়। গতিকে ইমানখিনি মৰম কিন্তু বিহপুৰীয়া ৰাইজেই দিছে। গতিকে বিহপুৰীয়া ৰাইজে যেতিয়া মোক চিনাকি কৰি দিছে, এই বছৰ মই শিক্ষাৰ ক্ষেত্ৰত 5টাকৈ এৱাৰ্ড পাইছোঁ। আপোনালোকৰ নিউজ 18 চেনেলেও প্ৰমিনেণ্ট এডুকেশ্যনেলিষ্ট এৱাৰ্ডত মোক দিছে। কালিও মই যোৱাকালিও এটা এৱাৰ্ড পাইছোঁ আপোনালোকৰ এই অনুষ্ঠানটো অহাৰ আগতে। গতিকে সকলোৱে যেতিয়া মৰম দিছে, মৰম যেতিয়া চেনেহ দিয়ে, আশীৰ্বাদ দিয়ে, মূৰৰ ওপৰত কিন্তু বোজাটো বেছি হৈ যায়। কাৰণ এইবিলাক আমাৰ লেখীয়া সৰু সৰু মানুহবিলাকে উপলব্ধি কৰে। কাৰণ যেতিয়া বেছি মৰম দিয়ে, সেই মৰমখিনি, আদৰখিনিক আকৌ ঘূৰাই দিব পাৰিব লাগিব, নিজৰ বুকুত বান্ধি ৰাখিলে নহ'ব। মই সেইকাৰণে 100% নিজকে উজাৰি দিবৰ কাৰণে আহিছোঁ, যাতে মোক আৰু একো নালাগে। মোৰ এটাই সপোন যে মোৰ মৃত্যুৰ পিছত যাতে মোৰ নামটো বিহপুৰীয়াবাসীয়ে সসন্মানে আৰু ভালকৈ যাতে লয়, যে বিহপুৰীয়াত এনে এজন ব্যক্তিও আহিছিল যাৰ নাম ৰাজীৱ বৰুৱা। এতিয়া মানে এনেকুৱা হৈছে যে মই অনুষ্ঠানটো শেষ কৰিব লৈছোঁ, তথাপিতো মোৰ আৰু এটা প্ৰশ্ন মনলৈ আহিছে। ৰাজনীতিলৈ আহিলে সকলো মানুহ সলনি হৈ যায় বুলি কয়। এতিয়া আপুনি যিখিনি কথা মোৰ আগত কৈ আছে, এজন বেলেগ বা ৰাজীৱ বৰুৱাক মই দেখি আছোঁ। ইয়াৰ পিছত আপোনাক যেতিয়া সেই কেইবাখনো গেট নোহোৱাকৈ যিজন ৰাজীৱ বৰুৱাক আমি দেখিবলৈ পাম বুলি আপুনি কৈছে, ৰাজনীতিৰ সেই যিটো পাৱাৰে সলনি কৰি নিদিয়েতো? নাই, ডেফিনেটলি দিব নোৱাৰে। কাৰণ মোক সলনি কৰিব এইটো কাৰণে নোৱাৰে, মোৰ পিছত মোৰ আটাইতকৈ ডাঙৰ বৃহৎ, যাক মই ভগৱানতকৈও ওপৰত দৰ্জা দিওঁ, সেয়া হৈছে মোৰ মাতৃ আৰু পিতৃ।
মোৰ মাতৃ এনেধৰণৰ ব্যক্তি যদি আপুনি মোৰ ঘৰলৈ দুবাৰকৈ যায় 3 নম্বৰ বাৰ যদি গ'লে মোক মাতি আনি সোধে যে এখেত কিয় আহিলে, কিয় এখেত আহিবলগীয়া হ'ল 3 নম্বৰ বাৰ। আজিও মই উত্তৰ দিব লাগে, কাৰণ মোৰ মা আচলতে মোক তেখেতে এটা কথা সেইদিনাও কৈছে যে শিক্ষা জগতত ভাল নাম থকাৰ পিছত তুমি ৰাজনীতিলৈ যাব নালাগিছিল। মাক মই এটা প্ৰমিছ কৰিছোঁ, সেইটো প্ৰমিছ হ'ল যে শিক্ষা জগতত মই এতিয়ালৈকে প্ৰায় 50টাতকৈ অধিক বঁটা পাইছোঁ, কিন্তু মা ৰাজনীতি জগতলৈ আহিলে মই প্ৰথম বছৰতে 10টা বঁটা তোমাক আনি দিম, যে মানুহে তোমাৰ ল'ৰাৰ নাম ৰাজনীতি জগতত শিক্ষা জগততকৈ ভালকৈ ল'ব। গতিকে মা যেতিয়া মোৰ পিছফালে আছে মই কেতিয়াও বেয়া কাম কৰিব নোৱাৰোঁ, আৰু মাতে মোৰ গোটেই জীৱনটো সমৰ্পিত হৈ আছে। গতিকে মাৰ অবিহনে মই অস্তিত্ববিহীন। গতিকে মাক সকলো উচৰ্গা কৰিছোঁ, গতিকে মাৰ নামত কেতিয়াও বেয়া কাম কৰিব নোৱাৰোঁ। ধন্যবাদ ৰাজীৱ বৰুৱা ডাঙৰীয়া, ধন্যবাদ। আৰু ইয়াৰ সৈতে আমি বিদায় লৈছোঁ, আৰু এনেধৰণে আমি আৰু কেইবাগৰাকীও অতিথিক আমন্ত্ৰণ কৰি আনিম।